গৰম গৰম ফুলা ফুলা তেলত দিয়া পিঠা আৰু একাপ ৰঙা চাহৰ লগত কোনে কোনে খাই ভাল পায় বাৰু জনাবলৈ নাপাহৰিব। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। মই জ্যোতি তৰাই নতুন এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ইয়াত মই কোনো পিঠাগুড়ি ব্যৱহাৰ কৰা নাই। এই পিঠাবিধ বনাবৰ বাবে মই চুজি আৰু আটা লৈছোঁ। চুজি অলপ কম হোৱাৰ বাবে মই আৰু অলপ চুজি লৈছোঁ। তাৰপিছত সোৱাদ অনুসৰি ইয়াত নিমখ, লগতে অলপ মিঠা হ'বৰ বাবে চেনি ব্যৱহাৰ কৰিছোঁ। পানী দি গোটেইখিনি মই ভালদৰে মিহলাই লৈছোঁ আৰু বেকিং পাউডাৰো দিছোঁ যাতে পিঠাবিধ অলপ ফুলি উঠে আৰু তাৰ কাৰণে। আৰু গোটেইখিনি মই ভালদৰে মিহলাই ল'লোঁ আৰু মিশ্ৰণখিনি অলপ সময়ৰ বাবে মই ঢাকি ৰাখিলোঁ। এফালে আকৌ মই কেৰাহী গৰম হ'বলৈ দিছোঁ, আনফালে আকৌ মই ৰঙা চাহৰ যোগাৰ কৰিছোঁ, মানে ৰঙা লাল চাহ বনাই আছোঁ। তাৰপিছত কেৰাহী গৰম হোৱাত মিঠাতেল ঢালি দিলোঁ। মই ৰিফাইন ব্যৱহাৰ কৰা নাই। আপোনালোকে চাগে নিশ্চয় ভাবিছে এই অবতৰটো পিঠা বনায়নি, বা বিহুৰ কোনো আগমন নাই, পিঠা আকৌ কিয় বনাইছে। কথাটো হ'ল এনেকুৱা, মানে এইটো কাৰ কাৰ লগত হয় ক'বচোন দেই। মানে কেতিয়াবা এটা বস্তু থাকে আৰু আনটো বস্তু নাথাকে বনাম বুলি ভাবিলেও। গতিকে গোটেইকেইটা বস্তু যিহেতু মিলিছে, গতিকে আজি বোলো বনাই খামেই। কথামতেই কাম। আজি পলম নকৰাকৈ পাকত সোমালোঁ আৰু শেষত বনাই পেলালোঁ। এটা কথা, আমাক পিঠা খাবলৈ কোনো বিহু বতৰ নালাগে নহয়নে। বস্তুৰ যোগাৰ থাকিলে যেতিয়াই তেতিয়াই খাব পাৰি, হয়নে নহয় ক'বচোন দেই। আৰু শেষত সকলোকে চাহ দি ময়ো খাই ল'লোঁ। খাবলৈ বহুত বেছি ভাল হৈছিল আৰু গৰমে গৰমে খালেহে ইয়াৰ আচল সোৱাদ মানে পোৱা যায়। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিছোঁ। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।